শিক্ষণ সম্পৰ্কীয় কিছু কথা আপোনালোকক জনাব বিচাৰিছোঁ। শ্ৰোতা শিক্ষাগুৰুসকল, নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে লগতে 2001, 2021 আৰু 2013 চনত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হোৱা সকলোবোৰ শিক্ষাগুৰুকে মই মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সংগ্ৰামী অভিনন্দন যাচিলোঁ। শ্ৰোতা শিক্ষাগুৰুসকল, আপোনালোকে গম পায় যে এই প্ৰাদেশিকৰণ হ'ব লাগিলে আমাৰ 2017-18 চনৰ যিখন পদ প্ৰাদেশিকৰণ আইন, এই আইনখন সংশোধন হ'ব লাগিব। এই আইনখন সংশোধন কৰাৰ কথাটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে বহুকেইখন সংবাদমেল বা ফেচবুক লাইভ যোগে আমাক জনাইছে। যদিও আমাক প্ৰত্যক্ষভাৱে আমাৰ লগত একো আলোচনা কৰা নাই, কিন্তু প্ৰাদেশিকৰণ সম্পৰ্কীয় যিখন সংশোধনী বিল, এই সংশোধনী বিলখন আগন্তুক যি বিধানসভা, এই বিধানসভাত বিলখন আনিব। এই কথাষাৰ আমাৰ মুখ্যমন্ত্ৰী মহোদয় বা শিক্ষামন্ত্ৰী মহোদয় বা অন্যান্য যিবিলাক আমাৰ মন্ত্ৰীসভাৰ মন্ত্ৰী বিধায়ক আছে, তেওঁলোকে এই কথাখিনি আমাক জানিব দিছে। মূল কথাটো হ'ল যে এতিয়া এই বৰ্তমান যিখন চৰকাৰ, এই চৰকাৰখনৰ শাসনকালৰ এতিয়া 76 বছৰ, 2025 চন। এই 76 বছৰৰ শেষৰখন যিখন বিধানসভা, এতিয়া মাৰ্চত এখন বাজেট অধিৱেশন হ'ব, এইটো বাদ দিছোঁ, কিন্তু যিখন বিধানসভা অধিৱেশন, এই শেষৰখন বিধানসভাৰ অধিৱেশনক লৈ আমাৰ এই বিষয়টো সাঁচি ৰখাৰ অন্তৰালৰ কথাটো কিন্তু এটা কৌতূহল হৈ আছে। যদিও আমি কিন্তু যথেষ্ট ধনাত্মক দিশত আমি চিন্তা চৰ্চা কৰি আছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিগত দিনত এই প্ৰাদেশিকৰণ সম্পৰ্কে হওক বা অন্যান্য আমাৰ শিক্ষকৰ যিমান সমস্যা আছে, টিউটৰৰ সমস্যাই হওক বা টেট শিক্ষকৰ সমস্যাই হওক বা ৰান্ধনি বা আমাৰ যিমানবিলাক আমি মানে ন্যায্যপ্ৰাপ্তিৰ কাৰণে সংগ্ৰাম কৰি থকা যিমানবিলাক শিক্ষাগুৰু আছোঁ, এই আটাইবিলাককে কিন্তু তেওঁ বহুতবাৰ প্ৰতিশ্ৰুতি দিছে। আপোনালোকে গম পায় যে এতিয়া বৰ্তমানো স্বচলত শিক্ষাকৰ্মী অৰ্থাৎ সৰ্বশিক্ষা যিবিলাক শিক্ষাকৰ্মী আছিল, সেই শিক্ষাকৰ্মীবিলাকে এতিয়াও আমৰণ অনশনত বহি আছে। আজি সম্ভৱতঃ 20 দিন মান হ'ল, 18 দিন হ'ল আজি। গতিকে এই কথাটোত আমি আশ্বস্ত হৈ নাথাকি আমি দেখিছোঁ যে আমাৰ শিক্ষকসকলে গোটেই মানে পৰিস্থিতিটোত এনেকুৱা এটা আশ্বস্ত বোধ কৰি আছে যে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে আমাক এতিয়া প্ৰাদেশিকৰণ হৈ যাব, আমাৰ আৰু একো কৰণীয় নাই। এই মনোভাৱটোৱে হয়তো আমাক বিপদত পেলাব পাৰে। আৰু এই গোটেই কথাখিনিয়ে আমি ইতিমধ্যে প্ৰত্যেক সপ্তাহতে মন্ত্ৰী বা বিভাগীয় মন্ত্ৰী বা বিভাগীয় কাৰ্যালয়সমূহৰ লগত উচ্চস্তৰীয় বিষয়ববীয়াসকলৰ লগত আমি আলোচনাত মিলিত হৈ আছোঁ। এতিয়ালৈকে কিন্তু চৰকাৰৰ ফালৰ পৰা কোনো নিৰ্দেশনা শিক্ষা বিভাগলৈ যোৱা নাই এই প্ৰাদেশিকৰণ সম্পৰ্কীয় কাম কাজখিনি আগবঢ়াবৰ কাৰণে। বিশেষকৈ যিখন আইনৰ যিটো খচৰা, সেই খচৰাটোকে কৰিবৰ কাৰণে বা খচৰাটো প্ৰস্তুত কৰিবৰ কাৰণে বিভাগক নিৰ্দেশনা প্ৰদান কৰা হয় চৰকাৰৰ ফালৰ পৰা। গতিকে যথেষ্ট বিলম্ব হৈছে আৰু ইয়াৰ অন্তৰালত কি কথা আছে আমি নাজানো। আমি আশা কৰিম যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিগত দিনত বহুত প্ৰতিশ্ৰুতি দিছে অসমৰ ৰাইজক, সকলোবোৰ প্ৰতিশ্ৰুতি কিন্তু তেওঁ ৰক্ষা কৰিব পৰা নাই। তাৰ ভিতৰত কিন্তু এই প্ৰাদেশিকৰণৰ সমস্যাটো এটা সমাধানৰ দিশত তেখেতে এটা প্ৰতিশ্ৰুতি দিছে। শেহতীয়াকৈ কিন্তু তেওঁ বহুতবাৰ এই প্ৰাদেশিকৰণৰ কথাটো কৈছে। গতিকে আমি সেই আশাবাদী হৈ আছোঁ। যদিও আশাবাদী হৈ আছোঁ, কিন্তু আমি আশাবাদী হৈ থাকিলে নহ'ব। আগন্তুক যি 11 জুলাই তাৰিখত 11 আগষ্ট তাৰিখত আমি এখন সাধাৰণ সভা, ৰাজ্যিক সাধাৰণ সভা এখন আহ্বান কৰিছোঁ। এই সাধাৰণ সভাত আপোনালোক সকলো পৰ্যায়ৰ নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে লগতে বঞ্চিত শিক্ষকসকল 2021 বা 2013 চনত বাদ পৰা যিমানবিলাক বঞ্চিত শিক্ষক আছে, সকলোবোৰ শিক্ষাগুৰুকে আমি এই সভালৈ আহ্বান জনালোঁ। এই সভাত আমি আলোচনা কৰি এটা সিদ্ধান্তত উপনীত হ'ম। আমি সাক্ষাপতি এনেকৈ নীৰৱে বহি থাকিম নে আমি তাৰ পৰিপন্থী কিবা কাৰ্যপন্থা ল'ম নে চৰকাৰৰ
ওচৰত আমি কি পন্থাৰে আমি চৰকাৰক আমি দৃষ্টি নিক্ষেপ কৰিব পাৰিম বা আমাৰ এই বিষয়টো তেখেতসকলৰ মনোনিৱেশ কৰিব পাৰিম এই ক্ষেত্ৰত আমি আলোচনা কৰিম আৰু আলোচনা কৰি এটা আপোনালোকৰ পৰামৰ্শ দিয়াৰ পৰামৰ্শ এটা সিদ্ধান্ত হ'ব এই সিদ্ধান্তৰ মৰ্মে আমি পৰৱৰ্তী কাৰ্যসূচী ল'ম আমাৰ কথা হ'ল যে আমি যদিও বিশ্বাস কৰিছোঁ তথাপিতো কিন্তু ইয়াত এটা কিন্তু আছে এই কিন্তুটো হ'ল যে বিগত দিনত 2016 চনৰ নিৰ্বাচনত 21 চনত আৰু 2022 চনৰ 20 অক্টোবৰত আমাৰ সংস্থাৰ লগত আলোচনা কৰি মুখ্যমন্ত্ৰীয়ে কথা দিয়াৰ পিছতো কিন্তু তেওঁ এতিয়ালৈকে আমাৰ এই সমস্যাটোৰ লগত প্ৰত্যক্ষভাৱে আমাৰ লগত কিন্তু কোনোদিন আলোচনাত বহা নাই এই আলোচনাত নবহা কথাটোৱে কিন্তু আমাক অকণমান মানে চিন্তিত কৰি ৰাখিছে মই ভাবোঁ যে সকলোবোৰ শিক্ষক এই সভাখনত আহিব আৰু এই সভাখনৰ জৰিয়তে আমি চৰকাৰক এখন মেমৰেণ্ডাম দিয়াৰ ব্যৱস্থাটো কৰিম আৰু এই মেমৰেণ্ডামত আমি আমাৰ দাবী থাকিব যে এই আইনৰ খচৰাটো ইতিমধ্যে সোনকালে প্ৰস্তুত কৰি যিখন সাপ্তাহিক কেবিনেট অসম সভাৰ যিখন সাপ্তাহিক কেবিনেট অনুষ্ঠিত হৈ আছে এই সাপ্তাহিক কেবিনেটত এই খচৰাটো গৃহীত কৰি পৰৱৰ্তী সময়ত বিধানসভাত তেওঁলোকে গৃহীত কৰিব কিন্তু কেবিনেটত গৃহীত কৰি আমাৰ যাৱতীয় কাম কাজখিনি কৰিবৰ কাৰণে আমি চৰকাৰক আহ্বান জনাব লাগিব আৰু ইয়াৰ লগতে সংস্থাক যাতে আস্থাত ৰাখিয়ে এই খচৰাখন প্ৰস্তুত কৰে তাৰ কাৰণে আমি চৰকাৰক আহ্বান জনাব লাগিব আনুষ্ঠানিকভাৱে তাৰ কাৰণে এই সভাখন দিয়া হৈছে আৰু এই সভাখনত নিশ্চয় আপোনালোক সকলোবিলাক আহিব এই ক্ষেত্ৰত আৰু এটা কথা আমি উল্লেখ কৰিম যে আমি ইতিমধ্যে সামাজিক মাধ্যমত প্ৰচাৰ কৰিছোঁ যে আমি অনাগত দিনত আমি টিউটৰসকলৰ লগত বা টেটৰ শিক্ষকসকলৰ লগত বা বৰ্তমান যিসকল শিক্ষকে আমৰণ অনশনত বহি আছে তেওঁলোকৰ লগত আমি আলোচনা কৰি আমি হয়তো এটা যৌথ প্ৰতিবাদী কাৰ্যসূচী হয়তো আমি গ্ৰহণ কৰিবলগীয়া হ'ব পাৰে যিহেতু টিউটৰসকলৰ চাকৰি নিয়মীয়াকৰণ হ'ব লাগিলেও আইনখন সংশোধন হ'ব লাগিব টিউটৰ শব্দটো যদি উঠি যাব লাগে তেতিয়াও আইনখন সংশোধন কৰিব লাগিব সমকামৰ সমদৰমহা মৰ্যাদা যদি দিবলগীয়া হয় তেতিয়াও কিন্তু আইনখন সংশোধন কৰিব লাগিব গতিকে আইনখন সংশোধন কৰিলেহে টিউটৰসকলৰ সমস্যা সমাধান হ'ব আমাৰ সমস্যা সমাধান হ'ব এয়া আমি একত্ৰিত হৈ এটা কাৰ্যসূচী ল'ব পাৰি নেকি আমি এই সাধাৰণ সভাখনৰ পিছতে আমি প্ৰচেষ্টা এটা চলাম বুলি আমি ধাৰণা কৰিছোঁ আপোনালোকৰ কিন্তু